নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা পদ খালী হৈছে য'ত আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব ভিডিঅ'টোত 1 মিনিটতে গোটেইখিনি তথ্য আপোনালোকক জনাবলৈকে চেষ্টা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এডভাৰটাইজমেণ্টটো গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা মুকলি কৰিছে য'ত জুডিচিয়েল একাডেমী আছামত দুটা গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি হৈছে গ্ৰেড 3 পদটো হৈছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 এটা পোষ্টে আছে দৰমহা 14000 পৰা 60500 গ্ৰেড পে 7400 ইয়াতে আপুনি গ্ৰেজুৱেট হ'ব লাগিব আৰু আপোনাৰ ষ্টেনোগ্ৰাফি ডিপ্লোমা থাকিব লাগিব 2 নম্বৰ পোষ্টটো হৈছে ড্ৰাফট্ৰিক যেটো গ্ৰেড 4 ৰ পোষ্ট হয় এটা পোষ্টে আছে 12000 পৰা 52000 দৰমহাৰ নিৰিখ 4400 গ্ৰেড পে আৰু ইয়াতে মেট্ৰিক পাছ হ'লে আপুনি এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা 18 পৰা 40 বছৰ তাৰ উপৰি OBC 43 লৈকে পাৰিব SC ST 45 লৈকে আৰু PWD ক্যান্ডিডেট আপ টু 50 ইয়াৰলৈকে এপ্লাই কৰিব পাৰিব 13 আগষ্টৰ পৰাহে এই পদখিনিৰ আবেদন হ'ব 28 আগষ্টলৈকে আপোনালোকে আবেদন কৰিব পাৰিব তো আৰু ইতিমধ্যে ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামৰ বাবে অসমীয়া মাধ্যমৰ PDF আমাৰ ৱেবসাইট assamgkpdf.com ত এভেইলেবল কৰা হৈছে গ্ৰেড 4 গ্ৰেড 3 HS গ্ৰেড 3 গ্ৰেজুৱেট সকলোৰে বাবে অসমীয়া মাধ্যমৰ PDF আছে যথেষ্ট কম দামতে আপোনালোকে পাব 18000 প্ৰশ্ন উত্তৰ মাথো 152 টকাত পাব ডেসক্ৰিপচনতো আপোনালোকে পাব অথবা assamgkpdf.com ভিজিট কৰি এইখন কিনি লব আৰু এইটো হৈছে অফিচিয়েল ডিটেইল এডভাৰটাইজমেন্ট আৰু ইয়াতে বিশেষকৈ আপোনালোকক সিলেকশন প্ৰক্ৰিয়া তথা সিলেবাসৰ বিষয়ে অকণমান কৈ দিও ষ্টেনোগ্ৰাফি পোষ্টৰ ক্ষেত্ৰত ষ্টেজ 1ত প্ৰথমতে আপোনালোকক ভয়েস টেষ্টিং হ'ব আৰু এইটো কোৱালিফাই কৰিলেহে আপোনালোকে ষ্টেজ 2 ৰিটেন টেষ্ট দিব পাৰিব আৰু যেটো ৰিটেন টেষ্ট হেতু কোৱালিফাই কৰিলে আপোনালোকে 3 নম্বৰ ষ্টেজত ভাইভা দিব লাগিব আৰু ড্ৰাফট্ৰিৰ ক্ষেত্ৰত প্ৰথমতে এটা ৰিটেন টেষ্ট হ'ব য'ত 50টা প্ৰশ্ন থাকিব 1.5 ঘণ্টা সময় আপোনালোকে লাভ কৰিব ইয়াতে নেগেটিভ মাৰ্কিং নাথাকে আৰু এই ৰিটেন টেষ্ট কোৱালিফাই কৰিলে আপোনালোকে ইন্টাৰভিউ দিব লাগিব 20 নম্বৰৰ এই ভাইভা বা ইন্টাৰভিউ থাকিব আৰু এপ্লিকেশন ফিটো অকনমান বেছি ষ্টেনোগ্ৰাফাৰৰ বাবে 500 টকা জেনেৰেল OBC ৰ বাবে SC ST ৰ বাবে 250 টকা PWD দিব নালাগে ড্ৰাফট্ৰিৰ বাবে জেনেৰেল OBC ৰ 300 টকা SC ST ৰ 150 টকা PWD দিব নালাগে আৰু ইয়াতে প্ৰশ্ন হ'ব পাৰে গ্ৰেড 4 পোষ্টটো যেটো ড্ৰাফট্ৰি পোষ্ট তাতে হাইয়েষ্ট কোৱালিফিকেশনৰ কথা আছে নি কোনো ধৰণৰ কথা নাই HSLC পাছ হ'লে আপুনি এপ্লাই কৰিব পাৰিব বা আপোনাৰ যদি গ্ৰেজুৱেচন আছে তেনেহলে আপুনি এই ড্ৰাফট্ৰি পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াতে কোনো ৰেষ্ট্ৰিকচন দিয়া নাই তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া ভিডিওটো লাইক কৰিব আপোনালোকৰ বন্ধু-বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিব ধন্যবাদ